তো হাই গাইজ আজি ভিডিওটো হৈছে মানে যিখিনি পিএম কিষানৰ এটা 17 নম্বৰ আপোনাৰ যি 2000 টকাকে পইচা সোমোৱা গল যিখিনি কৃষকৰ কাৰণে এটা ভাল খবৰ তো সেই 2000 টকা যেটা পইচাটো সোমাইছে তে কৃষকখিনিয়ে মানে কি মানে ইটো মুখৰ পৰা সিটো মুখৰ পৰা গম পাই পেলাই মানুহখিনিয়ে নিজৰ বেংক একাউণ্ট চেক কৰিবলৈ গৈছে তো কিছুমানৰ মোবাইলে মেছেজ আহিছে তো কিছুমানৰ মোবাইলে মেছেজ নাই আহা তো কিছুমানে এটিএম গৈছে কিছুমান সিএসসি সেন্টাৰ গৈছে তেনেকৈ মানে কৃষকখিনি মানে এটা লৰাধবা কৰি পেলাই পইচাটো মানে চেক কৰিবলগীয়া হয় কিন্তু আজিৰ পৰা সেই কামটো কৰিব নালাগে ঘৰতে বহি নিজৰ স্মাৰ্টফোনটোতে নিজৰ মোবাইলতে পিএম কিষানৰ লোন কেতিয়া সোমাব আৰু কিমান টকা সোমাইছে আৰু কোন দিনাখনি সোমাইছে সকলোখিনি কথা মানে নিজৰ স্মাৰ্টফোনতে গম পাই থাকিব তো মই মনোচকা এটা নতুন এটা ভিডিঅ লৈ আহিছো আপোনালোকৰ সংখতে পুনৰ এবাৰ তো মোৰ ভিডিঅটো যদি চাই ভাল পায় প্লিজ সাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো আৰু লগতে লাইক এটা মাৰিব আকৌ দেই তো মই এতিয়া ভিডিঅটো আৰম্ভ কৰিছো বলক তো গাইজ ভিডিঅটো আৰম্ভ কৰিছো মানে এতিয়া আপোনালোকৰ যাৰ মানে নিজৰ স্মাৰ্টফোন আছে ন তো স্মাৰ্টফোনটোত কি কৰিব ক্ৰম ব্ৰাউজাৰলৈ যাব ক্ৰম ব্ৰাউজাৰত গৈ পেলাই তাত এটা মানে ৱেবছাইট আছে pmkisan.gov.in বুলি আপুনি খুলিব মানে তো ইয়াৰ লিংকটো মই ডিসক্ৰিপশনত দি দিম বাৰু তো খোলাৰ পিছতে নেটটো অলপ স্লো হৈছে তো এই পেজটো এনেকৈ ওলাব তো এনেকৈ ওলাই যোৱাৰ পিছতে আপোনালোকে কি কৰিব এই কটা চিনডাল মাৰি পেলাই এখন অঁতৰাই ল'ব তো ইয়াৰ আপোনাৰ নাও ইউৰ টাচ বুলি ওলাইছে নহয় তো তাত আপোনালোকে টাচ কৰিব তো টাচ কৰাৰ লগে লগে এইটো নাও ইউৰ টাচ দেখিছে নহয় তো তাত টাচ কৰি দিব তো টাচ কৰি দিলে ইয়াত আমাৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ ইয়াত দিবলৈ আহিছে কিন্তু ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো আপোনালোকেতো নাজানিবও পাৰে যিখিনিয়ে জানে বা দি দিব তো ইয়াত আপোনাৰ ডেস্কটপ সাইটটো অন কৰি ল'ব দেই তো ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ নাজানিলে নাও ইউৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ তাত টাচ কৰি দিব তাত টাচ কৰি পেলাই ইয়াত আপোনাৰ আধাৰ নাম্বাৰ দিবলৈ আহে মোবাইল নাম্বাৰ দিবলৈ আহে মই আপোনাৰ মোবাইল নাম্বাৰ দি পেলাই দেখুৱাই দিছোঁ বস্তুটো ইয়াত আপোনালোকৰ যিটো আপোনাৰ মোবাইল নাম্বাৰলৈ মেছেজ আহে বা যিটো আধাৰ কাৰ্ডৰ লগত মোবাইল নাম্বাৰ লিংক আছে সেই নাম্বাৰটো ইয়াত দি দিব তো সেই নাম্বাৰটো মই আপোনাৰ দি দিয়া হৈছে ইয়াত মোবাইল নাম্বাৰটো তো দি দিছে তাৰ মোবাইল নাম্বাৰটো দিয়াৰ পিছতে তলত এইটো সৰি হা সাইডত আপোনাৰ এইটো ইয়াত আপোনাৰ কেপছটো মাৰি দিব কেপছটো এক্স শুদ্ধকৈ মাৰিব যদি বুজি নাপায় এইফালে ৰিফিউজ কৰি ল'ব অলপ বাৰু x361 x9 তো মৰাৰ পিছত এইটো গেট অ'টিপিটোলে মাৰি দিব মাৰি দিলে এটা অ'টিপি আহিব মোবাইল নাম্বাৰ হা তো অ'টিপিটো আপোনাৰ এই তলত ইয়াত ভৰাই দিব এইখিনিতো আপোনালোকে গম পাবই বাৰু অ'টিপিটো যেতিয়া ইয়াত ভৰাই দিব নহয় অ'টিপিটো ভৰাই লওঁ তো অ'টিপিটো ভৰাই পেলাই গেট ডিটেইলছত মাৰি দিব গেট ডিটেইলছত মাৰিলেও মোৰ এইটো দেখিছে ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো আহি গ'ল তো ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো আপোনালোকে এখন কাগজত লিখি ল'ব হা তো কাগজত লেখাৰ পিছত সেই বস্তুটো আকৌ বেক কৰি দিব দেই এইটো বেক ওলাই আছে ওপৰত তো বেক মাৰি দিব মই বাছ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো কপি কৰি লৈছোঁ মানে কপি কৰিব পাৰিলে কপি কৰি ল'ব নহ'বা কাগজখনত লিখি ল'ব তাৰপৰা এইটো আপোনাৰ মই কপি কৰি লৈছোঁ কপি কৰি পেলাই এতিয়া আপোনাৰ বেক মাৰি দিছোঁ বেক গৈ পেলাই আকৌ এইটো আপোনাৰ কটা চিনডাল ওলালে কটা চিনটো কাটি ল'লোঁ কাটি পেলাই আকৌ আপোনাৰ নাও ষ্টেটাছত মাৰি পেলাই ইয়াত আপোনাৰ ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো মাৰি দিয়া হ'ল তো ইয়াত যিটো ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ ওলাইছিলে তাত নহয় সেই ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো ইয়াত আপোনাৰ মাৰি দিব তো মাৰি দিয়াৰ পিছত ইয়াত আকৌ এই কেপছটো মাৰি দিব কেপছটো যেতিয়া মাৰিলে নহয় মাৰি পেলাই গেট অ'টিপি মাৰি দিব কেপছটো মাৰি পেলাই গেট অ'টিপি মাৰি দিব তো গেট অ'টিপি মাৰি দিয়াৰ লগে লগে আকৌ এটা অ'টিপি আহিব আপোনাৰ মোবাইল নাম্বাৰটোত হা সেই অ'টিপিটো আকৌ ইয়াত আপোনালোকে ভৰাই দিব অ'টিপিটো আপোনাৰ ভৰাই দিয়া হ'ল ভৰাই দিয়াৰ পিছত আপোনাৰ গেট ডাটাত মাৰি দিব তাত আপোনাৰ গোটেই সম্পূৰ্ণ ডাটাখিনি ওলাই যাব আপোনাৰ ডেট অফ ৰেজিষ্ট্ৰেশ্যন ডেটটো ওলাব তাৰপৰা আপোনাৰ নাম এড্ৰেছ মোবাইল নাম্বাৰ গোটেইখিনি ইয়াত ডিটেইলছ ওলাই যাব হা আৰু তলত আপোনাৰ 16 নম্বৰ ইনষ্টলমেণ্ট আপোনাৰ পে'মেণ্ট সোমালে মানে সেইটো ইয়াত দেখাই আছে এতিয়া যে সকলোৱে 17 নম্বৰ ইনষ্টলমেণ্টটো সোমাইছে 17 নম্বৰ ইনষ্টলমেণ্টটো চাবৰ কাৰণে কি কৰিব লাগিব ইয়াত যে এই চুকতটো ওলাই আছে কৰ্ণাত আপোনাৰ 16 নম্বৰ বুলি এই তাত আপোনাৰ টাচ কৰিব লাগিব মই আপোনাৰ এইটো আৰু ইয়াত আপোনাৰ কি বেংকত সোমাব পে'মেণ্টটো কি কথা সব ওলাই যায় ডিটেইলছ তাৰপৰা মই ইয়াতে 17 নম্বৰতে ইনষ্টলমেণ্টটো মই টাচ কৰি দিলোঁ টাচ কৰি পেলাই প্ৰচেছ লৈছে এয়া মোৰ পেন মানে যিটো আপোনাৰ মই একাউণ্ট যাৰ মানে চাইছোঁ ডিটেইলছখিনি এই পে'মেণ্ট প্ৰচেছ হৈ আছে মানে
আৰু এইটো বেংকত সোমাব মানে। তো আজি 24 ঘণ্টা পে'মেণ্ট প্ৰচেছ দেখালে 24 ঘণ্টাৰ ভিতৰত বেংকত সোমাই যায়। তো আপোনালোকে এনেকৈ গৈ পেলাই এতিয়া পিছদিনাখনি আপুনি বেংকলৈ যাব আৰু সেই পইচাটো আপুনি উইড্ৰল কৰিব পাৰিব মানে। তো এনেকৈ আপোনালোকে নিজৰ PM কিষাণৰ লোনটো আৰু নিজৰ আপোনাৰ PM কিষাণৰ যিখিনি ডাটা এইটো সবিশেষ মানে আপোনাৰ মোবাইলতে সম্পূৰ্ণকৈ মানে ইয়াত চাব পাৰিব দেই। তো ইয়াত মানে নতুন ৰেজিষ্ট্ৰেশ্যন কেনেকৈ কৰে, কি কথা সবিশেষ যদি আপোনালোকৰ জানিবলৈ মন আছে, ভিডিঅ'টো আপুনি কমেণ্ট কৰিব, মই নতুনকৈ এটা ভিডিঅ' মানে আপোনালোকক দিম। আৰু যদি ভিডিঅ'টো ভাল পাইছে শ্বেয়াৰ কৰিব যিমান পাৰে, আৰু লাইক কৰিব, আৰু যিমান পাৰে শ্বেয়াৰ কৰিব দেই। সকলোবোৰ কৃষক মানে আপোনাৰ দিনটো ক্ষতি কৰি বেংকলৈ যাব লাগে পইচা সোমাইছে নে নোসোমাইছে এইবোৰ চেক কৰিবলৈ। তো এইটো ঘৰতে গম পালে মানে বহুত ভাল কথাই হয়। আৰু CSC চেণ্টাৰত গৈ এনেই 50 টকা 100 টকা দিয়াতকৈ নিজৰ মোবাইলতে এইখিনি কাম কৰিব পাৰি যে মোবাইলতে কৰিব লাগে। তো আজি ভিডিঅ'টো ইমানেই আছিলে, বাই বাই।